মই আজি তোমালোকক দুটা অংকৰ যাদু শিকাম। ধৰা এইজন হলো মই আৰু এইজন ধৰ তুমি। তোমাক এতিয়া মই এটা যিকোনো ডিজিটৰ অংক ক'বলৈ ক'ম। ধৰা 3 ডিজিট, 4 ডিজিট, 5 ডিজিট যিকোনো ডিজিটৰ এটা অংক তোমালোক ধৰিবলৈ ক'ম। ধৰা তোমালোকে ধৰিলা ধৰা 4 6 8 2 5। এই অংকটো ধৰাৰ পিছত তোমালোকে ইয়াৰ পৰা কি কৰিব লাগিব, এই গোটেইকেইটা সংখ্যা যোগ কৰিলে যিটো পায়, অৰ্থাৎ 4 + 6 + 8 + 2 + 5 এইকেইটা যোগ কৰি দিলে 5 × 2 = 7, 8 × 8 = 15, 15 × 6 = 21, 21 × 4 = 25। 25টো ইয়াৰ পৰা কি কৰি দিয়া, বিয়োগ কৰি দিয়া। বিয়োগ কৰি দিলে কিমান, 5 ৰ 5 গ'লে 0, 2 2 গ'লে 0, 8 6 4। এতিয়া এই অংককেইটাৰ পৰা তুমি যিকোনো এটা অংক, অৰ্থাৎ এই সংখ্যাটোৰ পৰা যিকোনো এটা অংক তুমি কাটি দিয়া। যেনে ধৰা তুমি এই 6টোৱে কাটিলা। এতিয়া কি কাটিছা এইটো মোক ক'ব নালাগে, এই নাম্বাৰটো কি ধৰিছা মোক ক'ব নালাগে, আৰু এই বিয়োগ যে কৰিছা এইটো কি কৰিছা মোক ক'ব নালাগে। তোমালোকে মাত্ৰ এই কামখিনি কৰাৰ পিছত এটা যিকোনো নাম্বাৰ কাটি দিয়া। দিয়াৰ পিছত মই কি কাটিলা সেই সংখ্যাটো ক'ম, তোমাৰ ৰৈ যোৱা অংককেইটা মোক কোৱা। অৰ্থাৎ ৰৈ যোৱা অংককেইটা কি আছিল, 4 8 0 0। এতিয়া এই অংককেইটা কোৱাৰ পিছত কি ৰৈ গৈছে মই সেইটো কৈ দিম। এতিয়া তোমালোকৰ কাটা যোৱা নাম্বাৰটো কিমান হ'ব সেইটো মই ক'ব লাগিলে এইকেইটা মই কেনেকৈ ক'ম সেইটো দেখুৱাই দিছোঁ। এই গোটেইকেইটা যোগ কৰিছা মই গোটেইকেইটা যোগ কৰিলে কিমান হ'ব, 8 × 4 কিমান হ'ল, 12। এতিয়া আমি 9 টেবুলৰ অংককেইটা জানিব লাগিব। 9 18 27 এনেকুৱা সংখ্যাবিলাক জানিব লাগিব। এতিয়া তোমাৰ এই বস্তুটো 12টো কাৰ কাৰ মাজত আছে, 9 আৰু 18ৰ মাজত আছে। ইয়াৰ কোনটো ডাঙৰ, 9তকৈ 12তকৈ 18টো ডাঙৰ। এই যিটো ডাঙৰ সংখ্যাটোৰ পৰা তুমি এই যে এইখিনি যোগ কৰি পালা, এই ধৰ মই এইখিনি যোগ কৰি পালো, এই পাৱা সংখ্যাটো ইয়াৰ পৰা কি কৰি দিয়া, বিয়োগ কৰি দিয়া। 8ৰ পৰা 6 গ'লে কিমান, কি 8ৰ পৰা 2 গ'লে কিমান, 6। গতিকে তুমি কাটা সংখ্যাটো কিমান হ'ব, 6। এনেকৈ কৈ দিব পাৰিবা। এইটো এটা আচৰিত খেল। ধৰা মই আৰু এটা বেলেগ অংক লৈছোঁ, ধৰা 8 2 6 1 5 আৰু ধৰ 3 এইটোৱে লৈছোঁ। এতিয়া এই গোটেইকেইটা যোগ কৰিলে কিমান, 8 × 2 = 10, 10 × 6 = 16, 16 × 17, 17 × 5 = 23, 23 × 3 = 26। কি ভুল, কি 8 × 2 = 10, 10 × 6 = 16, 16 × 17, 17 × 5 = 22, 22 × 3 = 25। গোটেইকেইটা যোগ কৰি কিমান পালোঁ, 25 পালোঁ। 25টো কি কৰি দিয়া, ইয়াৰ পৰা বিয়োগ কৰি দিয়া। বিয়োগ কৰিলে 13ৰ পৰা 5 গ'লে 8, 4ৰ পৰা 2 গ'লে 2, ইয়াত থাকিল 1, ইয়াতে থাকিল 6, ইয়াতে থাকিল 2 আৰু ইয়াতে থাকিল 8। এতিয়া তোমালোকে ইয়াৰে যিকোনো এটা নম্বৰ কাটি দিয়া। যেনে ধৰা কাটিলা 8টোৱে কাটি দিলা, সেইটো কাটি দিলা। এতিয়া বাকীকেইটা নম্বৰ মোক কৈ দিয়া। অৰ্থাৎ কি হ'ল, 8 2 6 1 2 এইকেইটা থাকিল। এতিয়া এইকেইটা মই যোগ কৰি চাম। যোগ কৰি চালে কিমান পাম, 2 × 1 = 3, 6 × 3 = 9, 9 × 2 = 11, 11 × 8 কিমান, 11 × 8 = 19। গতিকে 19 পালোঁ। এতিয়া তুমি কাটা সংখ্যাটো কি হ'ব মই কেনেকৈ ক'ম। এতিয়া 9ৰ গুণিতক কি আছিল, 9 18 27। গতিকে 18 আৰু 27ৰ মাজত 19 আছে। গতিকে 19তকৈ যিটো 27টো ডাঙৰ, 27ৰ পৰা 19টো কি কৰি দিয়া, বিয়োগ কৰি দিয়া। 7ৰ পৰা 9 নাযায়, গতিকে 17ৰ পৰা 9 গ'লে 9 × 8 = 17, 1 গ'লে 0। গতিকে কাটা সংখ্যাটো কি পালোঁ, 8। এইদৰে আমি কি কৰিব পাৰোঁ, কাটা অংক উলিয়াব পাৰোঁ। মই এতিয়া নেক্সট আৰু এটা তোমালোকক যাদু দেখুৱাম। সেই যাদুটো হ'ল, ধৰা তোমালোকে কি কৰিলা, দুটা অংকৰ যিকোনো এটা সংখ্যা ল'লা। মই যিখিনি কৰিবলৈ দিম, দুটা অংকৰ যিকোনো এটা সংখ্যা ল'ব দিছোঁ আৰু সেই সংখ্যাটো ওলোটাই লিখিব দিছোঁ। ওলোটাই লিখি দুয়োটা অংক কি কৰি দিয়া, যোগ কৰি দিয়া।
যোগ কৰি যদি 11ৰে হৰণ কৰি দিয়া হয় তেতিয়াহ'লে তাৰ ভাগশেষ কিমান, ভাগফল কিমান হ'ব? 0 কি ভাগশেষ 0 ওলাব, অৰ্থাৎ বাকী নৰব। যেনে এতিয়া ধৰা তোমালোকে যিকোনো এটা অংক ধৰিলা 4 6, এই সংখ্যাটো অংকটো ওলোটাই, এই সংখ্যাটো ওলোটাই লিখি দিয়া। ওলোটাই লিখিলে কিমান হ'ব? 6 4, এই দুটা যোগ কৰি দিয়া, 6 4 10 আৰু 6 4 10 11। এতিয়া এইটো আমি কি কৰিলো? যোগ কৰিলো। যোগ কৰি ইয়াক যদি 11ৰে হৰণ কৰি দিওঁ, 11ৰে হৰণ কৰিলে 11 গুণ 11 আৰু 0 নামে 11ৰে 0 0 বাৰ গ'ল। গতিকে কেইবাৰ গ'ল? 11ৰে ইয়াক হৰণ কৰোঁতে কিমান বাৰ গ'ল? বাকী কিমান ৰৈ গ'ল? 0 ৰৈ গ'ল। গতিকে আমি কি কৰিব পাৰোঁ? যিকোনো এটা সংখ্যা এটা ল'লো 2 ডিজিটৰ, সেই সংখ্যাটো ওলোটাই লিখি দি যিটো সংখ্যা পাম তাক যোগ কৰি দিলে আমি কিমান পাম? যিখিনি 11ৰে হৰণ কৰিলে যিখিনি পাম সেইখিনি কিমান ওলাব? 0 ওলাব। ঠিক তেনেকৈ মই আৰু এটা কৈ দিছোঁ, ধৰ 2 ডিজিটৰ এটা সংখ্যা ল'লো ধৰা 9 6। এতিয়া এই অংকটো, এই সংখ্যাটো ওলোটাই লিখি পোৱা সংখ্যাটো লৈ উঠি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দি যদি 9ৰে হৰণ কৰোঁ তেতিয়াহ'লে ভাগশেষ কি থাকিব? 0 থাকিব। যেনে এতিয়া 9 6, ইয়াক আমি যদি কি কৰোঁ 6 9 লিখোঁ, 16ৰ পৰা 9 গ'লে 9 7 16, এই 8ৰ পৰা 6 গ'লে 2 27 পালোঁ। এতিয়া এই অংকটোক আমি কিহেৰে হৰণ কৰি দিম? 9ৰে হৰণ কৰি দিলে কিমান হ'ব? 3 9 গুণ 27, অৰ্থাৎ বাকী কিমান হ'ব? 0 ৰ'ব, অৰ্থাৎ ভাগশেষ 0 ৰ'ব। এইটো এনেই এই অংকটোৰ টেকনিকটো অলপ বেছি একো জটিল নহয়, সামান্য এনেকুৱা কৰিলে ই তাৰমানে 9ৰে হৰণ কৰিলে ই কি নৰয়? বাকী নৰয়। গতিকে এই দুটা মই যাদু দেখুৱালোঁ। ইয়াৰ পিছত মই আৰু কিছুমান যাদু দেখুৱাম। গতিকে তোমালোকে যাতে মই দিয়া ভিডিঅ'বিলাক চাই থাকা। গতিকে মই এই যাদু দুটা দেখুৱাই ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।